Hello everyone, ৰাতিপুৱা প্ৰায় 5:30 মান বজাতে ঘৰৰ পৰা ওলাইছিলো। আজি মোৰ মেকআপ আছিল গুৱাহাটীৰ বৰাগাঁৱত। যোৱাকালি বৰষুণ জাকৰ ফল হৈছে এয়া বানপানী। সেই কাৰণে আমি মেইন ৰাস্তাৰে নগৈ ভিতৰি গলো, কিন্তু তেওঁলোকৰ ঘৰত যাবৰ কাৰণে যেটো ৰাস্তা, সেই ৰাস্তাটোত একাঠু পানী। এতিয়া আমি লোকেশন আহি পাইছো আৰু ইমান বেছি পানী, আমি কি জানি খুচকাৰি যাব লাগিব পানী বিলাকৰ মাজেদি, মানে গাড়ী নাযায় কাৰণে এতিয়া আমি খুচকাৰি যাব লাগিব কি জানি। ৰাইজ এয়া আছিল আজিৰ আমাৰ অৱস্থাটো। আৰু এও আছিল আজিৰ ক্লাইণ্ট হিমাক্ষিবা, আৰু এইটোৱে আছিল তেওঁৰ আজিৰ মেকআপটো। তেওঁৰ মেকআপটো কমপ্লিট কৰি উঠিয়ে আমি তাৰ পৰা ওলাই দিলো। এতিয়া গুৱাহাটীৰ মেকআপটো কমপ্লিট কৰি আমি গৈ আছো শুৱালকুছি, তাতে মোৰ মেকআপ আছে। মানে ক্লাইণ্টে মোক ফোন কৰি আছে, দেৰিয়ে হ'ল পানীখিনিৰ কাৰণে, উপায় নাই। আৰু লগতে মোৰ ফোনটো পানীত পৰি একদম বেয়া হৈ থাকিল, মানে মই পেনটো উঠাই ললো, পকেটত আছিলে, ফোনটো একদম গোটেই পানীত সোমাই গৈছে। সোমাই যোৱাৰ পিছত এতিয়া মানে অন নহয়, কিবা প্ৰব্লেম আৰু। তাৰে পিছত মই শুৱালকুছিত আহি এইটো পাৰ্টি মেকআপ কমপ্লিট কৰিলো। বাৰু আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিলে। যদিহে আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছো, বাই।